প্ৰাচীন অসমৰ কছাৰী ৰাজত্বকালৰ শৈলস্তম্ভৰে পূৰ্ণ এইখনেই হৈছে ঐতিহ্যপূৰ্ণ গোলাঘাটৰ কাছমাৰী পথাৰ। নমস্কাৰ, আজি আমি আহি উপস্থিত হ'লোহি গোলাঘাটৰ কাছমাৰীত অৱস্থিত কছাৰীসকলৰ শৈলস্তম্ভ। আৰু এই অঞ্চলটো দেখিছেনে? এই অঞ্চলটোৱে হৈছে কাছমাৰী সেই শৈলস্তম্ভ। ইয়াৰ ভিতৰত কিনো আছে এই সম্পৰ্কত আমি ভিতৰত গৈ গোটেইবিলাক এটা এটাকৈ তন্নকৈ চাম। ভিতৰলৈ সোমাই যাওঁ। এনেকৈ সোমাই আহিব লাগিব। এইটো হৈছে নিষিদ্ধ আৰু বিধিভুক্ত অঞ্চল। ইয়াৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে এই সংৰক্ষিত স্থাপত্য স্থানৰ সীমাৰ পৰা 100 মিটাৰ পৰ্যন্ত আৰু ইয়াৰ উপৰিও 200 মিটাৰলৈকে ক্ৰমে খনন কাৰ্য আৰু নিৰ্মাণ কাৰ্য উভয় উদ্দেশ্যত নিষিদ্ধ তথা বিধিভুক্ত অঞ্চল হিচাপে ঘোষণা কৰিছে সঞ্চালক প্ৰধান ভাৰতীয় প্ৰত্নতাত্ত্বিক জৰীপ বিভাগ। আৰু এই ঐতিহ্যপূৰ্ণ ঠাইখনৰ ইয়াতে আমাৰ এই শিলাখণ্ডত এখন প্ৰাচীন লিপি খোদিত হৈ আছে। অতি দুখেৰে জনাওঁ যে শিলালিপিখনৰ গাত খোদিত হৈ থকা আখৰবিলাক পঢ়িব পৰাকৈ স্পষ্ট নহয়। আৰু যেই নহওক, আমি এইফাললৈ আহোঁচোন। এইফালে ইয়াত লিখা আছে আৰ্কিঅলজিকেল ছাৰ্ভে অফ ইণ্ডিয়া, কাছমাৰী পথাৰৰ শৈলস্তম্ভ। ইয়াত কি লিখা আছে আমি আপোনালোকক পঢ়ি দিব বিচাৰিছোঁ। এই শৈলস্তম্ভ নিৰ্মাণৰ ৰীতি উত্তৰ পূব ভাৰতৰ বহু জনগোষ্ঠীৰ মাজত অতীজৰ পৰা প্ৰচলিত। কাছমাৰী পথাৰৰ শৈলস্তম্ভৰ নিৰ্মাণশৈলীৰ ডিমাপুৰত থকা শৈলস্তম্ভৰ সৈতে মিল আছে। মধ্যযুগত কছাৰী শাসকে ডিমাপুৰত ৰাজধানী স্থাপন কৰি দয়াং ধনশিৰি উপত্যকাৰ বিভিন্ন প্ৰান্তত ৰাজত্ব কৰাৰ সমল পোৱা যায়। 1536 খ্ৰীষ্টাব্দত আহোমৰ দ্বাৰা ডিমাপুৰ আক্ৰমণৰ সময়ত কছাৰী শাসক জনৰ নাম আছিল দেৱচুং। মানে 1513 পৰা 1536 খ্ৰীষ্টাব্দৰ মৃত্যুত কছাৰীসকলে ডিমাপুৰ এৰি মাইবঙত নতুন ৰাজধানী প্ৰতিষ্ঠা কৰিছিল। সৰ্বমুঠ 35টা সুন্দৰ নক্সাকটা স্তম্ভ কছাৰী পথাৰত আছে। এই স্তম্ভক কেইটাৰ দুটা ভাগত ভাগ কৰিব পাৰি। প্ৰথমটো হ'ল চেছমেন পিলাৰ বা গোলাকাৰ শৈলস্তম্ভ আৰু দ্বিতীয়টো হ'ল স্ৱাৰ্ড ব্লেড পিলাৰ বা তৰোৱালৰ নক্সাকটা শৈলস্তম্ভ। এই শৈলস্তম্ভবোৰ কছাৰী বীৰসকলৰ স্মৃতিত উৎসৰ্গা কৰি নিৰ্মাণ কৰা হৈছিল। ইয়াতে এটা বৰ সুন্দৰকৈ ছাইড প্লেন এটা দিয়া হৈছে। এইটো দেখিছেনে? ছাইড প্লেন ফৰ CNB অফ কাছমাৰী পথাৰ, ডিষ্ট্ৰিক্ট গোলাঘাট, আছাম। ইট মনলিথিছ 100 মিটাৰ বা দূৰলৈ গ'লে আমি দেখি পাম এই শৈলস্তম্ভবোৰ থিয় কৰা আছে। আৰু ইয়াতে উল্লেখ কৰা হৈছে এইবিলাক দুটা প্ৰধান ভাগত আছে। এটা হৈছে চেছমেন পিলাৰ বা গোলাকাৰ শৈলস্তম্ভ আৰু দ্বিতীয়টো হ'ল স্ৱাৰ্ড ব্লেড পিলাৰ বা তৰোৱাল নক্সা শৈলস্তম্ভ। বলকচোন আমি প্ৰতিটো শৈলস্তম্ভক এটা এটাকৈ তন্নকৈ পৰীক্ষা কৰি চাওঁ তাত কি আছে বা কেনেকুৱা আকাৰ আকৃতি। দয়াং ধনশিৰি উপত্যকা অঞ্চলত অৱস্থিত কাছমাৰী কছাৰী ৰাজ্যৰ অন্তৰ্গত আছিল। আহোম ৰজা চুহুংমুঙৰ ৰাজত্বকালৰ সমসাময়িক কছাৰী ৰজা আছিল দেৱচুং। দেৱচুঙৰ ৰাজত্বকালত এই ঠাইতেই আহোম সৈন্যৰ সৈতে এখন ৰণ হৈছিল আৰু কছাৰীসকলৰ বহু যোদ্ধা তাতে মৃত্যুমুখত পৰিছিল বাবে ঠাইখন কছাৰী মৰা নামেৰে খ্যাত হৈছিল। কালক্ৰমত কছাৰী মৰাৰ পৰাই কাছমাৰী নামৰ উৎপত্তি হৈছিল। ইয়াত মুঠ 35টা শিলাস্তম্ভ আছে আৰু শিলাস্তম্ভসমূহ আয়ত আকাৰৰ মনলিথ বা এক শিলাময় আকাৰৰ। পিলাৰবিলাক চোৱাচোন কিমান মস্ত আৰু সেইবিলাক কছাৰীসকলৰ মিত্ৰ ব্যক্তিসকলৰ স্মৃতি ৰক্ষা কৰিবৰ বাবে এই সৌধবিলাক নিৰ্মাণ কৰা হৈছিলে। স্তম্ভবিলাক একোটা স্তম্ভৰ আকাৰ চালে বহুত বৃহৎ আকাৰৰ স্তম্ভবিলাক। এইবিলাক ধোঁৱা বৰণীয়া হৈ গৈছে আৰু এই স্তম্ভবিলাক পাথৰৰ পৰাই নিৰ্মিত, একোটা গোটা পাথৰৰ পৰা নিৰ্মিত। আৰু ইয়াত এই পাথৰৰ একোটা সুন্দৰ প্ৰতিচ্ছবি ইয়াতে খোদিত কৰিবলৈ চেষ্টা কৰা হৈছে। এইটো দেখিছেনে? এইটো আৰু ইয়াত ফুলৰ ছবি, এইটো চক্ৰ আকাৰৰ যিটো আমাৰ চন্দ্ৰতাপ টাইপৰ এটা প্ৰতিচ্ছবি ইয়াত খোদিত কৰিছে। আৰু ওপৰলৈ ইয়াত এটা ছবি অংকন কৰিছে। এই ছবিটো এটা সিংহৰ প্ৰতিচ্ছবি। এইটো ছাইডত এটা সিংহৰ প্ৰতিচ্ছবি আৰু এই মাজত এইটো ঠিক পদুমকলিৰ আকৃতিৰ আৰু ছাইডতো এটা হয়তো কিবা জন্তুৰ এটা প্ৰতিচ্ছবি আছে। সেই প্ৰতিচ্ছবিটো অৱশ্যে ভাঙি গৈছে, সেইকাৰণে সুস্পষ্ট নহয়।
আৰু এইটো আটাইতকৈ ডাঙৰ গুৰণীয়া, একদম তলৰ পৰা ওপৰলৈ বহু ওপৰলৈ আছে। আৰু এইটো আচলতে আমি যদি খুব অধ্যয়ন কৰিলে দেখা পাওঁ, অশোকৰ ৰাজত্বকালত যিবোৰ পিলাৰ নিৰ্মাণ কৰিছিলে, পিলাৰ স্তম্ভসমূহ, শিলাস্তম্ভসমূহ, এই শিলাস্তম্ভৰ লগত অলপ মিল থকা যেন লাগে। আৰু ইয়াত দেখিছেনে, এইবিলাক কিছুমান তৰোৱালৰ ছবি, হয়তো যুদ্ধ সঁজুলি হ'ব। এই পিলাৰটো চাৰিওফালে এনেকুৱা ধৰণৰ কিছুমান ছবি অংকিত কৰিছে। আৰু এইবিলাকৰ পৰা হয়তো আমাৰ কছাৰীসকলৰ সেই সময়ৰ দৈনন্দিন জীৱনত ব্যৱহৃত সেইটো যুদ্ধ সঁজুলি। এটা পিলাৰলৈ মন কৰোঁ, সেইটো পিলাৰলৈ। এই পিলাৰটোত চাওকচোন আপোনালোকে, তলৰ পৰা ওপৰলৈ আমি দেখাব চেষ্টা কৰিছোঁ। আৰু এই পিলাৰটোৰ ছাইডেদি এইবিলাক চন্দ্ৰতাপৰ আৰ্হিৰ ছবি খোদিত কৰিছে। দুইটা ছাইডে আছে, সিফালেও আছে। কিন্তু ওপৰত আমি দেখিলে সেইটো পদুম ফুলৰ কলি এটাৰ দৰে লাগে। মানে এই গোটেই আৰ্হিটো এটা পদুম ফুলৰ কলিৰ আৰ্হিত নিৰ্মাণ কৰিছে। আৰু ইয়াত এখন ছবি, খুব সুন্দৰ ছবি খোদিত কৰিছে, ত্ৰিভুজ ৰূপত থকা। ব্যক্তিজনে এখন হাতেৰে, সোঁ হাতৰ ওপৰৰ হাতখনেৰে কি কৰিছে, এখন তৰোৱাল লৈছে আৰু তলত এডাল জাঠি সুস্পষ্ট হৈ আছে। আৰু এইফালে বাওঁ হাতৰ ওপৰৰ হাতখনত এখন ধনু, আৰু তলৰ হাতখনত হয়তো কি লৈছে সেইটো বৰ স্পষ্ট নহয়। গতিকে ইয়াত খোদিত কৰা সেই চিত্ৰবিলাকে বহু কথা আমাক কয়, বহু কথা বুজাব বিচাৰিছে। এই পিলাৰটোৰ বিশেষত্ব হৈছে যে এইটো এটা মস্ত পিলাৰ। এই কেইবাটাও 6-7টামান পিলাৰৰ আকাৰবিলাক প্ৰায় সমান যদিও, কিন্তু কি হৈছে, এই পিলাৰবিলাকত প্ৰত্যেকটো পিলাৰতে খোদিত কৰা চিত্ৰবিলাক বেলেগ বেলেগ। ইয়াত চাওকচোন আপোনালোকে, দুটা হাতী, সুন্দৰ হাতীৰ ছবি ইয়াত খোদিত কৰিছে। কিন্তু চিত্ৰবিলাক বৰ মসৃণ নহয়। এইটো দেওপাহাৰতো তেনেকুৱা ধৰণৰ কিছুমান চিত্ৰ আমি দেখিবলৈ পাইছোঁ, যিবিলাক বৰ মসৃণ নহয় পূৰ্বৰ ভিডিঅ'ত। আৰু ইয়াত দুজনেই ৰাজহাঁহৰ প্ৰতিচ্ছবি খোদিত কৰিছে, আৰু মাজত এখন তৰোৱাল, আৰু তৰোৱালখনৰ একেবাৰে জোঙা অংশটোত দুজনী হাঁহৰ ঠোঁট সংলগ্ন কৰি খোদিত কৰিছে। আৰু ইয়াত চাওকচোন, ইয়াত বিভিন্ন প্ৰকাৰৰ পক্ষীজাতীয় চিত্ৰ খোদিত কৰিবলৈ চেষ্টা কৰিছে। দুয়োটা দিশতে, এইটো সোঁ আৰু বাওঁ দুয়োটা দিশতে পক্ষীজাতীয় চিত্ৰ খোদিত কৰিছে। আৰু এই বস্তুখিনি আমি যিকেইটা পূৰ্বতে উল্লেখ কৰোঁতে বৰ স্পষ্ট, চক্ৰ আকাৰৰ এটা দেখিছেনে, সেইটো চক্ৰ আকাৰৰ। আৰু ইয়াত পদুম ফুলৰ চাৰিওফালে পদুম ফুলেৰে খোদিত কৰিছে। আৰু এইটো একেই, আৰু তাৰ ওপৰত থকা দুইটা প্ৰতিচ্ছবি প্ৰায় একেই, দেখিছেনে, এই দুইটা প্ৰতিচ্ছবি একেই। ইয়াত কিছুমান মাজত এটা অশোক চক্ৰৰ আৰ্হিৰ চিত্ৰ খোদিত কৰা হৈছে, কিন্তু তাৰ ওপৰত কিছুমান যুক্ত এটা সেইটো চিত্ৰ খোদিত কৰিবলৈ কৰা হৈছে। আৰু ওপৰলৈ গ'লে আমি দেখি পাওঁ, সেই দুটা ড্ৰেগনৰ প্ৰতিচ্ছবি, আৰু এটা মাজত সূৰ্যৰ দৰে এটা খোদিত কৰা চক্ৰ চিত্ৰ আৰু ড্ৰেগনৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। এই শিলাস্তম্ভটো খোদিত হোৱা প্ৰতিচ্ছবিসমূহ লক্ষ্য কৰোঁচোন। ইয়াত এটা পদুম ফুল আছে। পদুম ফুলটোৰ সোঁ আৰু বাওঁ দুটা দিশত কি হৈছে, পদুম ফুলৰ পাহিত মুখ লগাই থকাকে দুটা ড্ৰেগনৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। ওপৰলৈ যদি আমি যাওঁ, এখন তৰোৱালৰ সৈতে এই ছবি, যিটো পদুম ফুলৰ একেবাৰে ওপৰলৈ চালে কলিটোৰ দৰে, আৰু চাইডে চাইডে কি কৰা হৈছে, এনেকুৱা ধৰণৰ চক্ৰ আকাৰৰ প্ৰতিচ্ছবি খোদিত কৰিবলৈ চেষ্টা কৰিছে। এই শিলাস্তম্ভটোতো কি হৈছে, হাতীৰ দুখন ছবি বৰ স্পষ্ট নহয় যদিও দুটা হাতী দুটা ফালে আছে। আৰু পদুম ফুলৰ লগতে এই চাৰিটাকে চক্ৰৰ ওপৰলৈ গ'লে আমি দেখিছোঁ, সেই ওপৰতো কি আছে, পদুম ফুলৰ লগতে সংলগ্ন কৰি দুটা ড্ৰেগনৰ ছবি খোদিত কৰিবলৈ চেষ্টা কৰিছে। প্ৰায়বিলাক লাস্তম্ভতে কি হৈছে, ড্ৰেগনৰ প্ৰতিচ্ছবি আৰু এই যিখন তাৰোৱাল আৰু লগত এই চক্ৰ আকৃতিৰ প্ৰতিচ্ছবিটো দেখিবলৈ পোৱা যায়। এইটো হৈছে হয়তো কছাৰী কীৰ্তিস্তম্ভসমূহৰ বা স্থাপত্য শৈলীৰ এইটো এটা বৈশিষ্ট্য বুলি ক'ব লাগিব। এই শিলাস্তম্ভটো দুটা, তিনিটা, চাৰিটা চিত্ৰ খোদিত হৈ আছে। এই শিলাস্তম্ভত খোদিত হৈ থকা ছবিসমূহ অধ্যয়ন কৰিলে, চিত্ৰকেইটা চালে সুস্পষ্ট হ'ব নোৱাৰি ইয়াৰ ছবিটো একচুৱেলি কিহৰ, কিন্তু আমি লক্ষ্য কৰিলে ইয়াক এনে লাগে যে ই কুকুৰৰ প্ৰতিচ্ছবি যেন লাগে। আৰু তিনিটা ডাঙৰ কুকুৰ আৰু মাজত এটা পোৱালি কুকুৰৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা গৈছে। ওপৰলৈ চালে কৈছোঁৱেই যে মই সেইবিলাক এনেকুৱা চক্ৰ আকাৰৰ চিত্ৰ খোদিত কৰিছে, কিন্তু এই চক্ৰটোৰ এটা বিশেষত্ব আছে যে এই চক্ৰ
এজনী চৰাইক কেন্দ্ৰ কৰি চক্ৰবিলাক সেই ধান্দাবিলাক চাৰিওফালে চক্ৰটোৰ ভিতৰত খোদিত কৰিছে আৰু ওপৰলৈ সুস্পষ্টভাৱে পদুম ফুল আৰু পদুম ফুলৰ একদম কলিটোৰ মাজতে এটা চক্ৰ খোদিত হৈ আছে। এই লাস্তম্ভটোতো বিশেষত্বৰ কোনো পৰিৱৰ্তন নহয়, পদুম ফুলৰ চিত্ৰৰ সৈতে সেই এটা ইয়াতে অলপ আমাৰ সৰু সৰুকৈ খোদিত কৰি এইটো খনন কৰি শিলটো সৌন্দৰ্য বৃদ্ধিৰ বাবে এনেকুৱা ধৰণে কৰি দিছে। পদুম ফুলৰ সৈতে সেই চাৰিটা চক্ৰ, এইটো প্ৰত্যেকটো লাস্তম্ভতে আমি চাৰিটা চক্ৰযুক্ত সেই ছবিটো আমি দেখিবলৈ পাইছোঁ। এই স্তম্ভটোত দুটা হাতী সন্মুখাসন্মুখীকৈ আছে আৰু লগতে এইটো সুন্দৰকৈ শিলটোৰ গাত খোদিত কৰিবলৈ তৰোৱাল এখনৰ সৈতে এইটো পদুমৰ চিত্ৰ খোদিত হৈ আছে। কিন্তু এই পদুম ফুলটোৰ আৰ্হিটো অলপ বিশেষ ধৰণৰ, অন্য পদুম ফুলৰ সৈতে মিল দেখা নাযায়। তদুপৰি এই চাৰিওটা যিকেইটা চক্ৰ আকাৰৰ ছবি, এই ছবিকেইটাৰ ভিতৰত খোদিত হৈ থকা চিত্ৰসমূহ অন্যান্য শিলাস্তম্ভসমূহৰ পৰা অলপ পৃথক। অন্য এটা বৈশিষ্ট্য দেখিবলৈ পোৱা গৈছে। ইয়াত খোদিত এখন ছবি খোদিত কৰা হৈছে, দেখিছেনে? এটা গোল আৰু এইফালে এটা সৰল ৰেখাৰে আহি পেলাই এইটো গোলৰ লগত সংলগ্ন হৈছে আৰু ইয়াত এনেকুৱা এটা ছবিটো অংকিত হৈছে আৰু এইফালে এডাল সৰল ৰেখা আৰু ইয়াত দুডাল। এইটো কিহৰ অধিকভাৱে ক'বলৈ দিগদাৰ হয়, গতিকে সেইটো আপোনালোকৰ মাজলৈ মেলি দিছোঁ। আৰু ওপৰত পদুম ফুলৰ সৈতে সেইটো ধুনীয়াকৈ ছবি চাৰিওফালে চাৰিটা আৰু লগত পদুম ফুলৰ সৈতে সেই দীঘলীয়াকৈ এই প্ৰতিচ্ছবিটো খোদিত কৰা হৈছে। এই লাস্তম্ভটো দেখিছেনে? এইটো সম্পূৰ্ণ জুইত জ্বলি যোৱাৰ দৰে হৈছে। কিয় এনেকুৱা হৈছে নাজানো, হয়তো ইয়াত এটা ধোঁৱা বৰণীয়া লাস্তম্ভত কিবা যদিও প্ৰতিচ্ছবিত খোদিত আছে, ইয়াক আমি সুস্পষ্টকৈ ক'ব নোৱাৰোঁ। শিলাস্তম্ভটোতো আমি পূৰ্বৰ যিটো শিলাস্তম্ভৰ কথা কৈছিলোঁ, শিলাস্তম্ভটোৰ দৰে ইয়াতো চিহ্নযুক্ত হৈ আছে, দেখিছেনে? এইটো দীঘলীয়া এডাল সৰল ৰেখা আৰু ইয়াক ক্ৰছ কৰিছে এইডালে আৰু এনেকা এইবিলাক। হয়তো ইয়াৰ আমি যিটো গণনা পদ্ধতি বা সম্পৰ্ক থাকিব পাৰে। যেনেকৈ পূৰ্বতে আমি 1, 2 সংখ্যাবিলাকৰ যেতিয়া আৱিষ্কাৰ হোৱা নাছিলে, তেতিয়া মানুহে সাধাৰণতে এনেকুৱা ধৰণৰ চিহ্নৰে সংখ্যাবিলাক বা হিচাপ নিকাচবিলাক কৰিছিলে, এমাহ, এসপ্তাহ বা এবছৰ, 2 বছৰ ইত্যাদিৰ হিচাপ নিকাচবিলাক। আৰু ওপৰলৈ এইটো পদুমৰ কলিটোৰ সৈতে এটা পুনৰ দুটা চক্ৰ যুক্ত ছবিৰ সৈতে খোদিত হৈ আছে। ইয়াত দেখিছেনে? ইয়াতো এটা বস্তু, এইটো এটা চিহ্ন দিয়া হৈছে আৰু লগতে এই পূৰ্বতে আমি যিটো আগৰ যিটো শিলাস্তম্ভত দেখা দিয়া এডাল, দুডাল ৰেখা, 3ডাল, 4ডাল, এই 4টা ৰেখা দেখিবলৈ পোৱা গৈছে। আৰু ইয়াত বৰ সহজভাৱে পদুম ফুলৰ কলিটোৰ সৈতে চিত্ৰটো খোদিত হৈ আছে। এটা চৰাই ছবি খোদিত হৈ আছে আৰু পুনৰ দুডাল সৰল ৰেখা, যোগ চিহ্নটোৰ দৰে দুডাল সৰল ৰেখা ইয়াতে ক্ৰছ হৈছে আৰু এখন তৰোৱাল আৰু লগতে সেই পদুম ফুলৰ পুৰত পদুম ফুলৰ সৈতে এই দুটা চাইডে দুটা পাত ধৰি ল'লোঁ আৰু পদুম ফুলৰ, কিন্তু তাক কি কৰিছে, এই চক্ৰটোৰ সৈতে চক্ৰ চিত্ৰটোৰে খুব ধুনীয়াকৈ সৌন্দৰ্য বৰ্ধনৰ কাৰণে এনেকুৱা ধৰণে ব্যৱহাৰ কৰিছে। এই শিলাস্তম্ভটো দেখিছেনে বাৰু? ইয়াৰ বেক চাইডটো অলপ গোল ধৰণৰ, কিন্তু ফ্ৰণ্ট চাইডটো একদম পূৰা সমান। আৰু লগতে এই শিলাস্তম্ভটোতো পদুম ফুলৰ সৈতে সেইবিলাক পাতৰ চিহ্ন প্লাছ এই শিলাস্তম্ভটো লাহে লাহে ভাগি যোৱা দেখিবলৈ পোৱা গৈছে। দুটা একদম মাজেৰে বিভক্ত হৈ পৰিছে, ফাটি যাব যেন। এইটো তেনেকুৱা এটা। ইয়াত কিন্তু এই চিহ্ন ইয়াতো আছে। এই চিহ্নবিলাকৰ পৰা হয়তো কছাৰীসকলৰ হিচাপ নিকাচৰ বছৰ বা দিন তাৰিখৰ কথাও যেন অনুমান হয়, কিন্তু ইয়াত কোনো ধৰণৰ লিপি, এইবিলাকত এই চিহ্নবিলাকৰ বাদে কোনো ধৰণৰ লিপি দেখিবলৈ ব্যৱহাৰ কৰা দেখা নাই এতিয়ালৈ আমি। এইটো এনেকৈ চালে এটা ধাৰণা হয়, এটা পদুম ফুলৰ আৰ্হিত যিটো পদুম ফুলৰ একদম কলিটো, একদম ওপৰত কলিটো, আৰু কলিটোতে কি কৰিছে, এটা ড্ৰেগনৰ প্ৰতিচ্ছবি খোদিত কৰিছে, তাৰ ওপৰতো আৰু এটা ড্ৰেগনৰ ছবি আছে। কিন্তু এই বস্তুটো গোটেই আৰ্হিটো চালে এপাত জাতিৰ দৰেও লাগে। আৰু আনফালে চাবলৈ গ'লে এই পদুম ফুলৰ যিটো পাতৰ সৈতে পদুম ফুলৰ এই গোটেই গছজোপাৰ এটা প্ৰতিচ্ছবিহে খোদিত কৰিবলৈ চেষ্টা কৰা যেন লাগে।
পদুমৰ যিটো কলিটোৰ সেইখিনিতে কি হৈছে সুন্দৰকৈ এটা হাতীৰ ছবি দেখিবলৈ পোৱা গৈছে। এই পূৰ্বৰ যিটো ইয়াতে প্ৰতিচ্ছবিৰ কথা কৈছিলোঁ খোদিত কৰা এই এডাল সৰল ৰেখা কাটি দিয়া এইটো বস্তু বিভিন্ন কেইবাটাও পাথৰত বা শিলাস্তম্ভত আমি দেখিবলৈ পাইছোঁ। আৰু এই দুটা গোল এই দুটা অলপ উঠাকৈ ৰাখিছে। গতিকে কিছু স্তম্ভৰ খোদিত ছবিবিলাকৰ কি আছে সাদৃশ্যতা দেখিবলৈ পোৱা যায়। এডাল সৰল ৰেখা এনেকৈ দিছে আৰু সৰল ৰেখাডালক কি কৰিছে কাটি দিছে। এইটো দেখিছে এডাল ইয়াত কাটিছে, ইয়াত চাৰিটাকৈ কাটিছে। এইটো মই কৈছোঁৱেই যে এটা গণনা পদ্ধতিয়ে হ'ব যেন লাগে। আৰু এইটো পদুম ফুলৰ যিটো কলিৰ আকাৰত গোটেই ছবিটো পুনৰ গৈছে ওপৰলৈকে। আৰু ওপৰত আমি দেখিছোঁ দুটা হাতী দুটা ছাইডে আৰু মাজত এটা পক্ষীৰ ছবি খোদিত হৈ আছে। ওপৰত কিন্তু একদম ওপৰত এইটো এটা পহুৰ প্ৰতিচ্ছবি যেন দেখিবলৈ পোৱা গৈছে। আৰু লগতে এই তলত দেখিছেনে, তলত এইটো অৱশ্যে কোনো মানুহে মানে এইটো আগবঢ়াই দিয়া নহয় যেন লগা নাই। ইয়াত কিন্তু ধনু আৰু কাঁড়ৰ এটা সৰল ৰূপৰ ধনু কাঁড়ৰ এটা প্ৰতিচ্ছবি খোদিত কৰা যেন অনুমান হৈছে। এই শিলাস্তম্ভটোৰ তলৰ পৰা আহোঁ, কাৰুকাৰ্যৰে ইয়াত খোদিত কৰিছে এটা ফুলৰ আকৃতিৰ মানে এটা। আৰু লগতে ওপৰলৈ আমি আহি দেখিলোঁ যে ওপৰত ইয়াত চোক এইটো এটা পদুম ফুলৰ আৰ্হিৰ চিম্বল দেখাইছে এইটো। আৰু লগত দুটা ছাইডে দুটা ড্ৰেগনৰ প্ৰতিচ্ছবি আৰু ওপৰত দুজনী ৰাজহাঁহ। আৰু মষ্ট প্ৰবেবলি এইটো এটা তাৰ মাজতে এটা চিত্ৰ খোদিত কৰা হৈছে এইটো দীঘলীয়াকৈ। চিত্ৰটোত চোক অধ্যয়ন কৰক। এই গোটেই চিত্ৰটোত কিন্তু এখন তৰোৱাল সুস্পষ্টভাৱে দেখা গৈছে। আৰু এই তৰোৱালখনৰ আপোনালোকে মন কৰক কেইবাটাও ভাগ আছে। এইটো হৈছে নালৰ ভাগটো আৰু এইফালে ওপৰলৈ এইটো মূল অংশটো। কিন্তু এই অংশটোৰ জৰিয়তে ওপৰত এই ছবিটোৰ লগত সংলগ্ন কৰি ইয়াৰ লগত এনেকুৱাকৈ বুজোৱা হৈছে যে ওপৰৰ ফুলপাহক মানে এই তৰোৱালখনেৰে সংলগ্ন কৰি ৰাখিছে বা তলৰ অংশটো গা গছজোপাৰ দৰে দেখিবলৈ। এফালে তৰোৱাল, আনফালে কি হৈছে ফুলজোপাৰ গা গছৰ দৰেও ইয়াক দেখিবলৈ লাগে। তিনিটা শিলাস্তম্ভ দেখিছেনে? হয় বন্ধুসকল, ইয়াত মুঠতে 33টা শিলাস্তম্ভ দুটা শাৰীত সজোৱা আছে, তাৰে দুটা আগফালে পৃথককৈ সজোৱা আছে। মুঠ 35টা শিলাস্তম্ভ আছে। কাছমাৰী পথাৰৰ শৈলস্তম্ভৰ তথ্য ফলকত উল্লেখ আছে যে স্তম্ভসমূহ কছাৰী বীৰসকলৰ স্মৃতিত উৎসৰ্গা কৰা হৈছে। শৈলস্তম্ভসমূহ আয়তাকাৰৰ আৰু প্ৰশান্ত। সেই শিলাস্তম্ভবিলাকত খোদিত হৈ থকা যিমানবিলাক ছবি, সেই ছবিবিলাকে কছাৰীসকলৰ ৰাজত্ব সময়ৰ সামাজিক, ধৰ্মীয় বিশ্বাস আৰু ৰাজনৈতিক বা যুদ্ধ বিগ্ৰহ ইত্যাদিত ব্যৱহাৰ কৰা অজুলিৰ এনেকুৱা ধৰণৰ বিশেষকৈ ছবিসমূহকে ইয়াত প্ৰতিফলিত কৰিবৰ বাবে এই ছবিসমূহ খোদিত কৰা যেন অনুমান হয়। আৰু এই গোটেই অঞ্চলটোত বিশেষকৈ মুঠ 4 বিঘামান মাটি আছে। আৰু ইয়াত দৰ্শনাৰ্থীসকলে আহি বহি পেলাই সময় অতিবাহিত কৰিব পৰাকৈও সুব্যৱস্থা কৰা হৈছে। আহকচোন আমি ইয়াত অকণ কেনেকুৱা ধৰণৰ সুব্যৱস্থা কৰিছে চাওঁ। ইয়াত সুন্দৰকৈ বহি সময় অতিবাহিত কৰিব পাৰি। আৰু এনেকুৱা ধৰণৰ চাৰিওফালে আৰক্ষণৰ সুব্যৱস্থা আছে। তদুপৰি বৰ্তমান সময়ত আমি গধূলি সময়ত ইয়াৰ স্থানীয় লোকসকলে কি কৰিব পাৰে যে কণ শিশুসকলেও আহি ইয়াত খেলা ধূলাৰ বাবে আৰু সময় অতিবাহিত কৰিবৰ বাবে এটা খুব সুন্দৰ ঠাই হিচাপে পৰিগণিত হৈছে। আৰু ইয়াৰ চাৰিওফালে যিটো প্ৰাকৃতিক পৰিৱেশ, চাহ বাগানৰ পৰা ধৰি সুন্দৰ গছ, বিশেষকৈ নিম গছেৰে আৱৰা। আৰু এই শিলাস্তম্ভত যিমানবিলাক চিত্ৰ খোদিত হৈছে, খোদিত চিত্ৰবিলাকৰ জৰিয়তে আমি কছাৰীসকলৰ ৰাজত্ব কালৰ বা কছাৰী সমাজ ব্যৱস্থাৰ, কছাৰীসকলৰ ধৰ্মীয় জীৱনৰ অনেক কথা আমি জানিব পাৰোঁ। আজি মোৰ এই ভিডিঅ'টো প্ৰস্তুত কৰি দিবৰ কাৰণে হঠাৎ পাৰ্কৰ কাষতে লগ পালোঁ এটা কণমানি ভাইটি। আৰু সেই ভাইটিটোৰ নাম কি? পল বৰা ন? আৰু পল বৰাই খুব ধুনীয়াকৈ মোক ভিডিঅ' কৰি গোটেই বস্তুবিলাকৰ এটা এটাকৈ ইয়াত সহায় কৰিলে। বহুত ধন্যবাদ দেই পল।
মুঠ 33টা আছে ইয়াতে পিলাৰ আমি পিছফালৰ পৰাও সেই পিলাৰখিনিৰ প্ৰতিচ্ছবি এটা আপোনালোকক দেখুৱাব বিচাৰিছোঁ ইয়াত প্ৰাকৃতিক পৰিৱেশটো বৰ সুন্দৰকৈ সজাই ৰাখিছে এইজনে বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ গছ আৰু এতিয়াতো বহাগৰ বতৰ বহাগ মাহ গতিকে ফুল গছবিলাকেও কুঁহিপাত মেলাৰ লগতে ধুনীয়া ধুনীয়া ফুল দিবলৈ আৰম্ভ কৰিছে গতিকে এইখিনি পৰিৱেশ পাৰ্য পৰিমাণে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ এই শিলাস্তম্ভবোৰ খ্ৰীষ্টীয় 7ম আৰু 8ম শতিকাৰ বুলি অনুমান কৰা হৈছে প্ৰিয় বন্ধুসকল আপোনালোকে মোৰ এই ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই প্ৰণৱ পাঠৰী আপোনালোক সকলোৰে পৰা বিদায় মাগিছোঁ ধন্যবাদ